নমস্কাৰ। আমি আজি ভাৰ্ব পুট অসমীয়াত ৰখা বুলি কয় পুট ভাৰ্বটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। পুট এজ এ গ্ৰুপ ভাৰ্ব অৰ ফ্ৰেজেল ভাৰ্ব। ফ্ৰেজেল ভাৰ্ব ৰূপত পুট মানে ভাৰ্বটোনো কি অৰ্থ কৰে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। পুট মানে ৰখা বা গতিকে পুটটো কিন্তু যদি গ্ৰুপ ভাৰ্ব হিচাপত ব্যৱহাৰ হয় ইয়াৰ বিভিন্ন অৰ্থ হয়। যেনে পুট ডাউন মানে বিদ্ৰোহ দমন কৰা, বিদ্ৰোহ আদি দমন কৰা বুজায়। বিদ্ৰোহ দমন কৰা আমি এনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। ইণ্ডিয়ান অলৱেজ পুট ডাউন against other countries অন্য দেশৰ বিৰুদ্ধে বিদ্ৰোহ দমন কৰে আমাৰ ভাৰতীয়। ঠিক এনেধৰণৰ আমি পুট ডাউনটো ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছত আমি আলোচনা কৰিবলৈ ওলাইছোঁ পুট অন পাছত অন মানে প্ৰিপজিশ্যনটো ব্যৱহাৰ হ'লে ই বিভিন্ন অৰ্থ হয়। তাৰে কেইটামান আলোচনা কৰিবলৈ ওলাইছোঁ। পুট অন মানে আমাৰ কি হয়, নাটক অসমীয়াত নাটক মঞ্চস্থ কৰা বুলি ক'ব পাৰি। নাটক মঞ্চস্থ কৰা আমাৰ অসমীয়াত বুজায়। গতিকে আমি যদি এইটো আমি এনেধৰণে ক'ব পাৰোঁ পুট অন, ঠিক এনেধৰণৰ জন পুট অন a play in his hometown যেনে এখন নাটক মঞ্চস্থ কৰিছে তেওঁৰ হোম টাউনত, ঠিক এনেধৰণে নাটক মঞ্চস্থ কৰা বুজায়। এতিয়া পুট অনটো আমাৰ পিন্ধা বুজায়। পুট অন মানে পিন্ধা বিভিন্ন হ'ব পাৰে, চশমা পিন্ধা, কাপোৰ পিন্ধা, ঠিক সেনেদৰে আমি বিভিন্ন হ'ব পাৰে। ধৰক পুট অন your নিউ ড্ৰেছ তোমাৰ নতুন ড্ৰেছ পিন্ধা। এই পুট অনে পিন্ধাও বুজায়। পুট অনটো আমাৰ জ্বলোৱাও বুজায়। জ্বলোৱা মানে লাইট জ্বলোৱা বা এনেকুৱা জ্বলোৱাও বুজায়। আমি এনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। ধৰক পুট অন প্লিজ পুট অন দা লাইটটো জ্বলোৱা। ঠিক এনেধৰণে পুট অনে জ্বলোৱাও বুজায়। মানে পুট অনে আৰু কি বুজায়, মানে আমাৰ পিন্ধা বুজালে, মঞ্চস্থ কৰা বুজালে, পুট অনে আমাৰ জ্বলোৱা বুজালে। এতিয়া পুট আউট বুলি ক'লে আমাৰ কি বুজিব, ধৰক পুট অন মানে জ্বলোৱা বুজাইছিল, পুট আউটে আমাৰ নুমুৱা বুজায়। নুমুৱা বুজায়। গতিকে আমি এনেধৰণে ক'ব পাৰোঁ প্লিজ পুট আউট দা লাইট আমি পুট অন দা লাইট প্লিজ বা পুট আউট দা লাইট, ঠিক এনেধৰণে আমি নুমুৱাটো ব্যৱহাৰ কৰিব পাৰোঁ। পুট আউট মানে নুমুৱা। আৰু পুট আপ উইথ আমি ব্যৱহাৰ কৰিম। পুট আপ উইথ মানে আমাৰ ধৈৰ্য সহকাৰে সহ্য কৰা বুজায়। আমাৰ ধৈৰ্য ধৰি থকা যিটো বুজায়,
সহকাৰে অসমীয়াত সহকাৰে সহ্য কৰা বুজায় সহ্য কৰা অলপ দীঘলীয়া অসমীয়াটোৱে পুট আপ উইথ আমি বাক্যটো এনেধৰণে ক'ব পাৰোঁ চি পুট আপ উইথ all such insult in the meeting মানে তাই সকলোবোৰ মানে ইনচাল্ট ঠাট্টা সহ্য কৰিছিল মিটিংখনত ঠিক এনেধৰণে আমাৰ পুট আপ উইথে আমাৰ ধৈৰ্য সহকাৰে সহ্য কৰা বুজায় ঠিক সেইদৰে পুট আউট মানে নুমোৱা পুট এতিয়া অফ পুট অফটো আমাৰ অসমীয়াত আমাৰ পিছুৱাই দিয়া বুজায় পিছুৱাই দিয়া গতিকে আমি কি কৰিব পাৰোঁ এনেধৰণে they have put off their visit to আমেৰিকা সিহঁতে আমেৰিকা ভিজিটটো পিছুৱাই দিলে ঠিক তেনেধৰণে পুট অফ মানে পিছুৱাই দিয়া তাৰপিছত আমি ক'ব পাৰোঁ পুট এছাইড মানে এক অংশ মানে সাঁচি ৰাখা মানে এতিয়া বেলেগকৈ ৰখা মানে আমাৰ অসমীয়াত এক্সট্ৰাকৈ ৰাখি থোৱা যিটো ৰাখি থোৱা শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ অসমীয়াত ৰাখি থোৱা ৰাণু has been putting aside rupees 5,000 a month for her daughter ঠিক এনেধৰণে আমাৰ পুট শব্দটো যদিও আমাৰ ৰখা হয় ঠিক এনেধৰণে আমাৰ মানে যেতিয়া ফ্ৰেজেল ভাৰ্ব হয় বা গ্ৰুপ ভাৰ্ব হয় তেতিয়া এনেধৰণে বিভিন্ন অৰ্থ কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ কাৰণ মোৰ ভিডিঅ'টো মানে চেনেলটো একেবাৰে গ্ৰ'থ হোৱা নাই গতিকে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি যেন মোক ভিডিঅ' বনাবলৈ মটিভেশ্যন দিয়ে গতিকে আমি আজি পুট ভাৰ্বটো ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব হিচাপত আলোচনা কৰিলোঁ আজিলৈ ইমানেই নমস্কাৰ